গাইজ স্বাগতম টু মাই ইউটিউব চেনেল ডিকেডে বাইজ ব্যাক। তো ফ্ৰেণ্ডছ, বহুত দিনৰ পৰা আমি ভাঙাৰা মন্দিৰ যাম বুলি ভাবি আছিলোঁ, যিহেতু বৰষুণ দি আছিলে সেইকাৰণে যাব পৰা নাছিলোঁ। তো ফ্ৰেণ্ডছ, আজি 17 তাৰিখৰ পৰা আজি বৰষুণ দিয়া নাই, আজি বতৰটো অলপ ভাল কৰিছে, সেইকাৰণে আমি আহিছোঁ ভাঙাৰা মন্দিৰলৈ। বলক গাইজ, আমি এতিয়া ভিংগেশ্বৰ মানে ভাঙাৰা মন্দিৰৰ পৰা আহোঁ। তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আমি আমাৰ ইফালে খেতি এতিয়া দি আহিছোঁ, ইফালে দি অলপমান শ্বৰ্ট কাটিং হয় যিহেতু। এই কলা পিন্ধাই তুই মেইন দেৰি কৰাত পুৱা উঠা পাই মই 3:30 পৰা ফোন মাৰছোঁ ইটানলৈকে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আহিব খোজে তেতিয়াহ'লে আহিব পৰা। খুব সুন্দৰ পৰিৱেশত আছে এই মন্দিৰটো। এই মন্দিৰটো শুৱালকুছি বংশৰত হয়। ফ্ৰেণ্ডছ, চাওক কি সুন্দৰ ভিউ, চাওক ফ্ৰেণ্ডছ। নাই অলপমান গ'লে পাম আমি মিনি ব্লগৰ ষ্টেপ লৈ আছে ফ্ৰেণ্ডছ। আমি আহি পালোঁ এতিয়া বৰ্তমান মেইন দুৱাৰলৈ, আৰু অলপ আছে। এই চাওক কি সুন্দৰ ভিউ, মই কৈছিলোঁ যে চাওক গছ গছনিৰে ভৰা কি সুন্দৰ ভিউ, চাওক। আমি আহি পালোঁ ইয়াৰ, এইবোৰ দোকানবোৰ খোলা নাই, আমি যিহেতু পুৱাই আহিছোঁ। চাওক কি সুন্দৰ ভিউ ফ্ৰেণ্ডছ। হৰ হৰ মহাদেৱ। ফ্ৰেণ্ডছ, আমি বৰ্তমান আহি পাইছোঁ ভিংগেশ্বৰ দেৱালয়, কিন্তু এতিয়া বৰ্তমান এটা দুখৰ কথা আছে, তালা মাৰাই আছে। আমি বহুত সোনকালে আহি পালোঁ, সেইকাৰণে আমি ভিতৰত সোমাব নোৱাৰিলোঁ। নেক্সট এদিন ভিতৰত সোমাই ভিডিঅ' কৰিম। তো আজি ব্লগটো স্কিপ নকৰাকৈ চাব, যি দেখুৱাব পাৰোঁ। গম পোৱা নাছিলোঁ যাতে ইমান দেৰিলৈকে নুখুলে বোলে। তো ফ্ৰেণ্ডছ চাই থাকক। তো ফ্ৰেণ্ডছ, আমি আহিছিলোঁ চাইকেল লৈ, আমি 4জন আহিছিলোঁ। তো ফ্ৰেণ্ডছ, আমি 4জনে ভিংগেশ্বৰ দেৱালয় ভ্ৰমণ কৰিম বুলি আহিছিলোঁ, কিন্তু দেখিছোঁ আহি কিনে চাওঁ যে তালা মাৰা আছে। আৰু এইটো হৈছে আমাৰ মিনি ব্লগাৰ, মিনি ব্লগ বনাই আছে। পুৱাৰ পৰা মোটামুটি 100টাৰো বেছি ষ্টেপ লৈছে, কিন্তু এতিয়া মিনি ব্লগটো কি কৰে চাওঁ বাৰু। তো চাই থাকিব, মই ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। গাইজ, ইয়াত আহিছিলোঁ মই ক্লাছ 6ত পঢ়ি থাকোঁতে আহিছিলোঁ। ক্লাছ 6ৰ পৰা আজি প্ৰথম, আৰু বহুত দিনৰ পিছত আহিছোঁ। মই আহোঁতে এইগিলান বনোৱাই নাছিল, তো বহুত দিনৰ পিছত আহি চালোঁ, কিন্তু ভিতৰত সোমাব নোৱাৰিলোঁ, তাৰ বাবে বহুত দুখী। তো চাই থাকক ভিডিঅ'বোৰ, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। গাইজ, এইটো মূৰ্তি বনাই আছে, চাগে মহাদেৱৰ মূৰ্তি হ'ব, যিহেতু মহাদেৱৰ মন্দিৰ। আৰু এইটো পুখুৰীটোত আগতে এনে কোৱাল চোৱাল একো দিয়া নাছিল, আমি আহোঁতে একেবাৰে খালী হৈ আছিল। তো এতিয়া বঢ়িয়া কৰিছে, সুন্দৰ। তো আপোনালোকে আহিব, বংশৰত হয় এইটো মন্দিৰটো। তো চাই থাকিব ভিডিঅ'টো। হৰ হৰ মহাদেৱ। ফ্ৰেণ্ডছ, এইটো হৈছে মহাদেৱৰ মন্দিৰ, আৰু এইখন হৈছে পাহাৰ। এইখন পাহাৰক ভাঙাৰা পাহাৰ বুলি কোৱা হয়। ফ্ৰেণ্ডছ, আমি আহিছোঁ এতিয়া বৰ্তমান ভাঙাৰা পাহাৰত। তো আহি দেখিছোঁ এইটো কিবা মন্দিৰ আছে, তো যাই আছোঁ আমি তালৈ। চাই থাকক ভিডিঅ'টো। ফ্ৰেণ্ডছ, এই মন্দিৰটোত চাগে মানুহৰ বেছি আপডাউন নহয়, জংঘল হৈ আছে, তথাপিতো মই আহিছোঁ। তো চাওক ফ্ৰেণ্ডছ, মোৰ মতে হয়তো শিৱ মন্দিৰে হ'ব লাগে। এই চাওক, সেইটো শিৱ মন্দিৰ মানে শিলৰে শিৱৰে হয় বা গণেশ। হৰ হৰ মহাদেৱ। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিলৈ এৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰিব। নতুনকৈ অহাবোৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।